যোৰহাট নগৰৰ ঢাকাইপট্টিৰ এজন শিল্পী যোৰহাটৰ সকলোবোৰ পৰিচিত অনুষ্ঠান সকলোবোৰ শিল্পীৰে পৰিচিত এখেত হৈছে মহম্মদ ছফিউল্লাহ ৭০ দশকৰ পৰা তেখেতে গান শিকাইছে বজাইছে যোৰহাটৰ প্ৰায়বোৰ মঞ্চত মহিলা সমিতিৰ মঞ্চত কওক সাহিত্য সভাৰ মঞ্চত কওক যোৰহাটৰ প্ৰায়বোৰ মঞ্চত এটা সময়ত মহম্মদ ছফিউল্লাহ নহ'লে নহৈছিল যিহেতু তেওঁ হাৰমনিয়াম বজাইছিল কীবোৰ্ড বজাইছিল কাষতে থকা এই চাইকেলখন লৈ তেওঁ চাইকেলৰ কেৰিয়াৰত বান্ধি কীবোৰ্ডখন বা হাৰমনিয়ামখন লৈ তেওঁ বিভিন্ন অনুষ্ঠানলৈ খবৰ পোৱা মাত্ৰকে দৌৰি গৈছিল আৰু তেওঁ তাত বাদ্যসংগত কৰিছিলে তেওঁ কোনোবাই পইচা দিছিলে বা কোনোবাই নিদিছিলে তেওঁ কোনো আক্ষেপ নাছিলে তেওঁ এতিয়াও যোৰহাটৰ ঢাকাইপট্টিৰ এই ভগ্ন এটা ঘৰত এনেধৰণে তেওঁ এতিয়া সংগীতৰ আচবাব লৈ তেওঁ সংগীত সাধনা কৰি আহিছে আৰু তেওঁ বহু শিল্পীক যোৰহাটত ইতিমধ্যে শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিলে বহুতক গান শিকালে বাদ্যযন্ত্ৰ শিকালে আমি তেওঁৰ ওচৰলৈ আহিছোঁ আজি আমি তেওঁৰ লগত কথা পাতিম আৰু তেওঁৰ পৰা দুই এটা গানো শুনিম শিল্প সাধনাত কিমান দিনৰ পৰা আপুনি জড়িত হৈ আছিলে সংগীতৰ 74 বুলি ক'ব পাৰি 1974তে প্ৰথম মই মানে ধৰক যোৰহাট ভাৰতী স্কুলতে প্ৰথম মানে গীত পৰিৱেশন কৰিছিলোঁ মানে অ'পেন ষ্টেজ তাৰপিছত আমি ধৰক স্কুল থাকোঁতে বা সেইখিনি কৰিছোঁ মই হাইস্কুললৈকে পঢ়া গতিকে কেম্পত আছিলোঁ মই স্কাউট আছিলোঁ গতিকে সেই কেম্পত আমি গান গাইছিলোঁ তাৰপিছত লাহে লাহে ধৰক আমি আমাৰ ফ্ৰেণ্ডছ এছ'চিয়েশ্যন বুলি এখন ক্লাব আছিলে এই ক্লাবত যিটো তপনত আহিলে তেওঁলোকে তাত প্ৰেক্টিছ কৰে আৰু আমি সৰু যেতিয়া তাত সেই সময়ত মানে তেওঁক ধৰক চাহ জলপান বা পানী এইবিলাক মানে আগবঢ়াই দিওঁ সেইকাৰণে আমাক মানে কেতিয়াবা গান এটা গাবলৈও কয় বা হেৰি কৰিব কয় তেওঁলোকৰ পৰা মানে অনুপ্ৰেৰণা পালে আপোনালোকে ওচৰৰ পৰা দেখিছিল হয় ওচৰৰ পৰা দেখিছোঁ তাৰপিছত তেওঁলোকে ধৰক মুম্বাইলৈ গুচি যোৱাৰ পাছত এই আমাৰ ডেনিছ মংছ আহিলে তেওঁলোকেও আমাৰ ক্লাবত প্ৰেক্টিছ কৰিছিলে আৰু তাৰপিছত তেওঁলোকেও সেইধৰণে ইয়াত বহুদিন প্ৰেক্টিছ কৰাৰ পিছত গুচি যোৱাৰ পিছত আমি নিজে এটা সংগীতা নামৰ দল খুলিলোঁ আপোনাৰ এই ঘৰটোতে আপুনি কৈছিলে যে আমাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰয়াত ভগ্নী জংকী বৰঠাকুৰেও আপোনাৰ এই ঘৰটোতে আহি পেলাই আপোনাৰ কাৱালী শিকিছিলে হয় কাৱালী শিকিছিলে আৰু আমাৰ লগত গাইছিলে মই কেইবাটাও প্ৰগ্ৰাম কৰিছিলে জংকী তাই ধৰক ওলালো মেৰি পট ৰাখিও ভালা জুন লালন এই গীতটো তাই পৰিৱেশন কৰিছিলে বৰ ধুনীয়াকৈ আৰু হয় আপুনি কি বজায় মই এনেই হাৰমনিয়ামে বজাওঁ তাৰপিছত ধৰক কীবৰ্ডটো লৈছোঁ মানে কি তাত বিটিং থাকে কাৰণে আজিকালি কাৰণ বিটিঙৰ লগত নিশিকালে সহজ হয় সেইকাৰণে কেচিঅ'টো লৈছোঁ যোৰহাটৰ আপুনি চাইকেলখন লৈ পেলাই বিভিন্ন জেগালৈ আপুনি গম পালে গুচি গৈছিল হয় বহুত দূৰ মানে যিমান দূৰ হয় মই চাইকেল লৈয়ে যাওঁ কাৰণ চাইকেল লৈ গ'লে একো অসুবিধা নহয় কাৰণ মোৰ বহুত ঠাইত সোমাবলগীয়া হয় যে কাৰণ সেইকাৰণে ধৰক অনুষ্ঠানবিলাকৰ ইটোৰ পৰা সিটোত এইফালে একেবাৰে টিলিকি আপুনি য'তে বজাইছিলে পইচা পাতিৰ কোনো ডিমাণ্ড নাছিলে যি দিছিলে তাতে সন্তুষ্ট এতিয়াও ডিমাণ্ড কৰা নাই এতিয়ালৈকেও যিয়ে দিয়ে মোৰ পকেটত মানে খাম এটাত পকেটত ভৰাইহে দিয়ে যি দিয়ে মই কেতিয়াও তেওঁলোকক আপত্তি কৰা নাই বা কেতিয়াবা সুধেও আক্ষেপ আছেনে যে আপুনি ইমান ৭০ দশকৰ পৰা বজাইছে গাইছে শিকাইছে আপুনি এনেধৰণে আছে এতিয়া এইটো ভগ্ন ঘৰত শিল্পী পেঞ্চন পাব লাগিছিলে বা আপুনি যিখিনি স্বীকৃতি পাব লাগিছিলে সমাজৰ পৰা আপুনি পোৱা নাই মনত দুখ লাগে নহয় তেনেকৈ দুখ নাই কাৰণ কেলৈ এই পইচাখিনি যিখিনি পইচাই পাইছোঁ কাৰণ সেইখিনি পইচাও মই বৰবাদ কৰা নাই ল'ৰা ছোৱালীৰ পিছতে লগাইছোঁ তেওঁলোকে হয়তো মোৰ ছোৱালী এতিয়া চাকৰি পাইছে ল'ৰাও এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে বাৰু আপুনি ভাল কামখিনি কৰিছে ভাল কামত ফল পাইছে হয় কাৰণ এই অনুষ্ঠানবিলাকত যোৱাৰ কাৰণটোৱে হ'ল তেওঁলোকৰ পৰা বহুত ভাল ভাষণ শুনিব পাৰোঁ বহুত আশীৰ্বাদো পাওঁ আৰু নজনা কথাও মানে তাৰ পৰা শিকিব পাৰোঁ সেইকাৰণে অনুষ্ঠানবিলাকৰ লগত মই জড়িত থাকি আমাৰ আপুনি বিশেষকৈ মহম্মদ ৰফিৰ গান ভূপেন হাজৰিকাৰ গান জয়ন্ত হাজৰিকাৰ গান গায় এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকৰ কাৰণে আপুনি লগত যিহেতু আপোনাৰ কেচিঅ'খন আছেই জয়ন্ত হাজৰিকাৰে আপুনি এটা জনপ্ৰিয় গীত গুণগুণাই আছিলে সেইটোকে যদি অকণমান গায় তুলিলে ধৌ বুকু দিলে যে মন কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল
কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে হৌ খুলি গোপনতা তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা তোমাৰ মৰমে মোৰ